मैं सारा द्वारका घूम के इधर आया हूँ, लेकिन ये मेरा बहुत दुख है, एक भी कृष्ण भक्त भी भेंट नहीं हुआ। गोटे द्वारका घूरी आहिलो, এটা কৃষ্ণ ভকতক লগ নাপালো ইয়াত। এই বুলি কোৱা সিহঁত দুয়োটাই মোক তাৰমানে সেৱা কৰি পেলাই আঁতৰ হৈ গুচি গ'ল। আজি এই কথাখিনি কীৰ্তন মাহাত্ম্যৰ সামৰণি অংশ। ইয়াত বেদৰ বচনেৰে সৈতে সামৰণি মৰাগৈ হৈছে আৰু বেদৰ বচনে আজি আৰম্ভও হৈছে। মই এই কথাষাৰ ক'ব খুজিছোঁ যে বেদে কেনেকৈ স্তুতি কৰিলে। সাধাৰণতে আমি মানুহে বেদ বুলি ক'লে 4খন শাস্ত্ৰৰ কথাহে বুজো। ঋগ, যজু, অথৰ্ব, সাম। আৰু মহাপুৰুষৰ লিখিত হৈ গৈছে 4 বেদৰ 4 অক্ষৰ। সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে, বেদৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে নাৰায়ণ নামটো আমালৈ থৈ গ'ল। অৰ্থাৎ বেদৰো মূল তত্ত্ব ঈশ্বৰৰ নামহে। এতিয়া আকৌ সেই বেদে স্তুতি কৰিলে, কেতিয়া কৰিলে, ক'ত কৰিলে? আমাৰ 10ম স্কন্ধত কাহিনী ভাগ আছে, স্তুতিটো আছে, কিন্তু বেদে স্তুতি কেতিয়া কৰিলে? আমি জানো যে ব্ৰহ্মাই সৃষ্টি কৰে আৰু সৃষ্টি কৰি ব্ৰহ্মাৰ এটা দিনত 14জন ইন্দ্ৰই ৰাজত্ব কৰে। 14জন মনু ব্ৰহ্মাৰ এদিনত। গতিকে ব্ৰহ্মাৰ যেতিয়া দিনটো পাৰ হয়, তেতিয়া ব্ৰহ্মাই ৰাতি শয়ন কৰে। শয়ন কৰিবলৈ যাওঁতে এই যে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম অৰ্থাৎ জীৱবোৰ, এই সমস্ত জীৱ শেষ হৈ যাব নোৱাৰে। এই জীৱবোৰ তাৰমানে সৃষ্টি নাথাকি অসাতলৈ গুচি যায় আৰু ব্ৰহ্মা ৰাতি শুবলৈ লয় আৰু শুই এই যিমান দিন তাৰমানে এই 14জন ইন্দ্ৰ খহি পৰা সময়খিনি তেওঁ তাৰমানে আকৌ শয়ন কৰি থাকে, ৰাতিও সিমান সময়। তাৰপিছত ব্ৰহ্মাই সাৰ পাই আকৌ সেই জীৱসকলকে লৈ, তেওঁতো জীৱ সৃষ্টি কৰিব নোৱাৰে, ভগৱন্তৰ পৰা জীৱ ভগৱন্তই সৃষ্টি কৰি দিছে। গতিকে ব্ৰহ্মাই মাত্ৰ তেওঁৰ দায়িত্ব পালন কৰে। গতিকে সেই জীৱসকল সেই সময়টোত তাৰমানে কি কৰে, নাৰায়ণ তাৰমানে অনন্ত শয্যাত শয়ন কৰি থকা নাৰায়ণৰ দেহত গৈ আশ্ৰয় গ্ৰহণ কৰি থাকে। তেওঁলোকৰ নিজ নিজ কৰ্মফলবোৰ তেওঁলোকৰ লগত থাকেই, বাসনাবোৰ। সেইদৰে তেওঁলোকে নাৰায়ণৰ আশ্ৰয় কৰি থাকে। আকৌ যেতিয়া ব্ৰহ্মাই সাৰ পায়, তাৰমানে যেতিয়া সৃষ্টি আকৌ ৰসাতললৈ গুচি যায়, পৃথিৱীখনো আকৌ আনিবলগীয়া হয় উদ্ধাৰ কৰি। আৰু তেতিয়া এই ঋষি মুনিসকল তেওঁলোক তাৰমানে জনলোকত থাকি যায়। এই 3খনে তাৰমানে হেৰি নষ্ট হয়,
জনলোক তপলোক এইবোৰ থাকি যায়। গতিকে পৃথিৱী আকৌ উদ্ধাৰ কৰি আনিবলগীয়া হয়। বৰাহে সেয়া উদ্ধাৰ কৰি আনে, আকৌ সৃষ্টি হয়। তেতিয়া সেই জীৱবোৰ আকৌ তাৰমানে ইয়াত সংসাৰত জন্ম লয়হি, আকৌ তাৰমানে বায়বীয় দেহত থাকে আৰু আহি আকৌ নতুনকৈ জন্ম হয়। একেবোৰ জীৱই কৰ্ম বাসনা সিহঁতৰ এদায় হৈ নাযায়। কোটি জন্ম অনন্তৰে জীৱ নৰ দেহ ধৰে। গতিকে কৰ্ম বাসনা লৈ লৈ তাত থাকগৈ। আৰু যিসকলে প্ৰভু ভগৱন্তৰ সেৱা কৰিছিলে সেইসকলৰ আৰু আহিব নালাগে, তেওঁলোক বৈকুণ্ঠলৈ গুচি যায়। আৰু সেই নোযোৱাবোৰ কৰ্মফল ভুঞ্জিবলৈ আকৌ তাৰমানে নাৰায়ণত আশ্ৰয় কৰি থাকে। এতিয়া আমাৰ মনলৈ এনেকুৱা সন্দেহ আহিব পাৰে যে যদি নাৰায়ণৰ দেহতে তেওঁলোক আছিলেগৈ, তেতিয়াহ'লে তেওঁলোকে আকৌ জন্ম হ'বলগীয়া কিয় হ'ল? এনেকুৱা আমি ভাৱনা কৰিব পাৰোঁ যে নাৰায়ণতে গ'ল দেখোন। নাৰায়ণত যেতিয়া তেওঁলোক থাকিলে তেতিয়া তেওঁলোকৰ পাপটো আকৌ কৰ্মফলটো কেনেকৈ থাকি গ'ল? এনেকুৱা আমাৰ সন্দেহ আহিব পাৰে যে নাৰায়ণত বিলীন হৈ যোৱা নাই, তেওঁলোকে নাৰায়ণত আশ্ৰয় কৰি আছে। যেনেকৈ ৰাতি সন্ধ্যা বেলি ডুবাৰ লগে লগে জোপোহা গছবোৰলৈ চৰাইবোৰ আহি ৰাতিটো আশ্ৰয় লয় গছত। সেই চৰাইবোৰ গছজোপাত মিলি নাযায়। যেতিয়া ৰাতিপুৱাই চৰাইবোৰ আকৌ উৰি তেওঁলোকে নিজৰ জেগালৈ যায়গৈ বা খাই বৈ তেওঁলোকে ৰাতি দিনটো আকৌ তেনেকৈ থাকে। আকৌ ৰাতি আহি গছত আশ্ৰয় লয়। সেই আশ্ৰয় লোৱাটো এইটো নুবুজায় যে চৰাইবোৰ গৈ গছজোপাত মিলি যায়। সেইদৰে জীৱবোৰে গৈ সেই নাৰায়ণত আশ্ৰয় কৰি থাকে। আৰু তেওঁলোকে যেতিয়া দুনাই আকৌ ব্ৰহ্মাই সাৰ পায়, তাৰ লগে লগে জীৱবোৰ নাৰায়ণৰ পৰা নিশ্বাসত ওলাই আহে। আৰু নাৰায়ণে নিজে সেইবোৰ তাৰমানে সামৰিও নথয় আৰু নিজে বাজু কৰি নিদিয়ে। জীৱবোৰ নিজে নিজে তেওঁ শয়ন কৰি থাকোঁতেও সেই নাসিকাইদি প্ৰৱেশ কৰি তেওঁৰ দেহত থাকে। আকৌ নিশ্বাসৰ কাহন্তে বাজক ভৈলা বেদগণ, যে নাৰায়ণে যেতিয়া নিশ্বাসটো আমি যেনেকৈ উশাহটো লওঁ বুলি নলওঁ আমি, আৰু নিশ্বাসটো আমি এৰি দিওঁ বুলি নেভাবোঁ, নিজে নিজে আমাৰ আহি থাকে। সেইদৰে শয়নত থকা প্ৰভু ভগৱন্তকো তেওঁলোকে আকৌ জীৱবোৰে স্তুতি কৰি বিষ্ণুকো জগা যেনে নত ভাতে বুলি আছে যে পদ, গতিকে সেই জীৱবোৰ ওলাই আহে। ওলাই পেলাই সেই যে স্তুতি কৰে, সেই স্তুতিটো এই বুলি কৰিছে, এই যে এওঁলোকে স্তুতি কৰিছে, গোসাঁই গুণ বখানিছে আৰু তেওঁলোকৰ এই আগৰ জন্মৰ কথাবোৰ তেওঁলোকৰ মনত পৰিছে। নাৰায়ণতে আশ্ৰয় কৰি আছিলে আৰু তেওঁলোকে কি কৰিব লাগিছিলে, কি কৰিলে, কৰাৰ কাৰণে আকৌ নতুনকৈ জন্ম হ'বলগীয়া হৈছে। গতিকে কতবাৰ জন্ম হ'ম আমি, যেতিয়ালৈকে ভগৱন্তত শৰণ গ্ৰহণ নকৰোঁ জীৱই, তেতিয়ালৈকে আমি আয়াজাত কৰিব লাগিব কোটি কোটি জন্ম। গতিকে এই জীৱৰ তাৰমানে স্মৰণ হৈছে এই আগৰ জন্মত তেওঁলোকে কি কৰিছিলে, সূক্ষ্মভাৱে মনটো সেই জীৱত
থাকি যায়। তেওঁলোকৰ সেই মনত পৰিছে যে আমি ঈশ্বৰক সেৱা কৰা হ'লে আমি গুচি আহিব পাৰিলোহেঁতেন বৈকুণ্ঠলৈ, আমি জন্ম হ'ব নালাগে। এই খেদ কৰি জীৱসকলে স্তুতি কৰিছে। কৰোঁতে এই বুলি তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে প্ৰভু, আমি আগতে ভুল কৰিলো, তোমাৰ নাম নললো, এইবাৰ আমি সৃষ্টিলে আমাক পুনৰ আমি যাম, এইবাৰ যাতে তোমাৰ নাম আমি লৈ একেবাৰে মুক্ত হৈ যাব পাৰোঁ, কৰ্মবন্ধন নাশ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰভু আমাক কৃপা কৰা। এই বুলি তেওঁ বেদে স্তুতি কৰিছে। আৰু কৰি পেলাই বেদে কৈছে যে আমি তোমাৰ কৰ্ম মাৰ্গটো তাৰমানে আমি কৰিবই নোৱাৰোঁ। সেইটো ইয়াত দিয়া নাই কথাটো, কাৰণ কৰ্ম মাৰ্গত সন্ন্যাসী হয়। আৰু আমি কি কৰিলোঁ, সন্ন্যাসী হয় মানে প্ৰথমতে লাগে লাগে বুলি কৈ যায় যে মোক আমুকটো দিয়া, তামুকটো দিয়া, তামুকটো দিয়া, এনেকৈ তাৰমানে কৰ্ম মাৰ্গত আশা কৰে। শেষত গৈ আকৌ আশা কৰেগৈ মুক্তি দিয়া। কিন্তু সেই মুক্তি কামনা কৰিবলৈও নাপায়গৈ, তেওঁলোক সন্ন্যাসী হ'বগৈ নোৱাৰে। আকৌ তাৰমানে ঘূৰি ঘূৰি আহে, কৰ্মৰ ব্যাঘাত হয়। গতিকে এতিয়া তেওঁলোকে এইটো অকপতে স্বীকাৰ কৰিছে। সন্ন্যাসীৰ বেশ ধৰি লোকক মহিলো চলে, সন্ন্যাসীৰ লোকক মহিলো ভৰিলো ভোগ্য চিন্তায়ে আকুল। আমি আগৰ জন্মত সন্ন্যাসী হ'ম বুলি কৰ্ম মাৰ্গত প্ৰৱৰ্তন কৰিলোঁ, আৰু কৰি পেলাই কি হ'ল, মূৰ্খও আশা কৰিবলৈ হেঁপাহ নহ'ল। ধন সোণ ঐশ্বৰ্য বিভূতিৰ লোভত পৰি সেইবোৰকে কামনা কৰি থাকোঁতে থাকোঁতে আকৌ এয়া আমি পুনৰ সংসাৰলৈ যাবলগীয়া হ'ল। গতিকে প্ৰভু, এইবাৰ আমি সন্ন্যাসী নহওঁগৈ আৰু দ্বিতীয়টো ক'লে যে তোমাৰ জ্ঞান পথতো গৈ যোগী হ'বগৈ পাৰিলোহেঁতেন, কিন্তু সেইটো বৰ কঠিন বাট, সেয়া আমি কৰিব নোৱাৰোঁ। এইবাৰ প্ৰভু আমি তোমাক এতিয়াই কামনা কৰিছোঁ যে এইবাৰ আমি সেইটো জ্ঞানৰ পথ এৰি প্ৰভু তোমাৰ কথাক আমি জ্ঞান পথ ত্যাগ কৰি একমাত্ৰ তোমাৰ কথাত ৰতি কৰিম, আৰু কৰি পুনৰ যাতে আমি তোমাৰ কাষলৈ আহিব পাৰোঁ। এই আমিও স্তুতি কৰি পেলাই আহিছিলোঁ। এতিয়া আমাৰ স্তুতিটো সফল হৈছে, অৰ্থাৎ আমি আহি এয়া কৰিছোঁহি। কিন্তু ইয়াত জন্ম হোৱাৰ পিছতে মায়াই আকৌ ধৰে। যেতিয়াই জন্ম হয় ভূমিষ্ঠ হোৱাৰ লগে লগে কান্দে, আৰু কান্দি পেলাই তাৰমানে যোৱাৰ সময়ত আমি হাঁহি হাঁহি যাব পাৰিব লাগে। গতিকে কিন্তু এই সংসাৰৰ বিষয় বাসনাত আকৌ লিপ্ত হৈ গুচি যাওঁ। গতিকে জীৱ স্তুতি কৰিছে, এইবাৰ যাতে আমাৰ তেনেকুৱা নহওক প্ৰভু, এইবুলি আমি স্তুতি কৰি আহিছিলোঁ। আৰু আহি পেলাই এতিয়া কিমান জীৱই, কোটি কোটি জীৱ এতিয়া কিমানে ভকতি কৰিছে, এই কথাটো চিন্তা কৰিব লাগে। গতিকে আমি মহাভাগ্যৱান যে আমাক মহাপুৰুষ কৃপালু গুৰুজনে এই সন্ধানটো দি থৈ গ'ল, আৰু আমি আজি সেয়া কৰি আছোঁ। গতিকে এইবাৰ আমি অধোগতি যাব নালাগে, এইটো খাটাং কথা। বাৰু যি কি নহওক, এয়া বেদস্তুতি কেনেকৈ হৈছিলে, কিয় হৈছিলে, এই কথাখিনি ক'লোঁ। ইয়াৰ পিছত প্ৰভু ভগৱন্তই নিজৰ নামৰ কথা শপত খাই কয়। বৈষ্ণৱানন্দন বুলি তাৰমানে এভাগ শাস্ত্ৰ আছে, আৰু সেই শাস্ত্ৰত ঈশ্বৰৰ গুণ লীলা যেনেকৈ শাস্ত্ৰতন্ত্ৰ, নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ, পদ্মপুৰাণ স্বৰ্গখণ্ড আদি
সাত্বিক শাস্ত্ৰ আমাৰ আছে বহুত। সেই সাত্বিক শাস্ত্ৰবোৰত ঈশ্বৰৰ নামৰ কথা বৈষ্ণৱানন্দন এখন সাত্বিক শাস্ত্ৰ। তাত এই ভগৱন্তই নিজে শপত খাই এই কথাখিনি কোৱা কথাটো বৈষ্ণৱানন্দৰ পৰা আনিছে এই পঞ্চ সত্যটো। আৰু গৰুড় পুৰাণতো এই কাহিনী ভাগ গৰুড় পুৰাণতো আছে। গৰুড় পুৰাণত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ কথা আছে। সেই সময়তো প্ৰভু ভগৱন্তই শপত খাই নামৰ কথা কোৱা এই কথাখিনি আছে। আৰু সেই কথাখিনি আমাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত মহাপুৰুষ গুৰুজনে উল্লেখ কৰিছে। অযুত সূৰ্যৰ জিতি কীৰ্তি ক্ষীৰৰ মাথা ওপৰত তুলি লন্ত দামোদৰ। ইমান সুন্দৰ অযুত সূৰ্যৰ জ্যোতি থকা কিৰিটিটো মূৰলৈ তুলি লৈ শপত খাইছে গোসাঁয়ে। অতি আৰম্ভৰে বুলিলন্ত নাৰায়ণ কৰো শপত মই নামৰ কাৰণ। মই মোৰ নামৰ কাৰণে নিজে মই শপত খাইছো মোৰ নামৰ কাৰণে। কৰো শপত মই নামৰ কাৰণে। সত্যে 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 নিষ্ঠা মানি। সত্যে 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 বোলো বাণী। কোটি কোটি পাপৰ না মেছে সংহাৰক নাম বিনে নাই সখী সংসাৰ তাৰক। দশ সত্য কহি মই কৈলো গোপ গুণ জানি কৃষ্ণ নাম স্মৰা বান্ধৱ অৰ্জুন। আকৌ প্ৰিয় সখী অৰ্জুনক কৈছে মই 10টা শপত খাইছো মোৰ নামৰ কাৰণে। গতিকে জানি কৃষ্ণ নাম শুনি স্মৰা বান্ধৱ অৰ্জুন। আমাৰ বচন শুনি হেলা হৰিব মতি মত দোষ নাই সখী যাবা অধোগতি। প্ৰভু ভগৱন্তই নিজৰ নামৰ কাৰণে শপত খাই কৈছে। ব্যাসে শপত খাই কৈছে, নাৰদে শপত খাই কৈছে এই নামৰ মাহাত্ম্যৰ কথা। গতিকে আমি আনৰ কথা নালাগে। আমাৰ গীতাটো সেয়া, গীতা শাস্ত্ৰটো বেদৰ 2য় সংস্কৰণ গীতা। গীতাটো মন মনা ভৱ মদ্ভক্ত মৰ্যাদি মাং নমস্কুৰ মাম এব শিষ্যসে সত্যম তে প্ৰতিদান প্ৰিয়সেমে। মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ পঢ়িলো তোমাতো সত্যবাণী। সেই গীতাত আছে এয়া 8দশ অধ্যায়ত। গতিকে
আনে কোৱাবোৰ কথা আৰু গোসাঁয়ে নিজে কোৱা নিজে শপত খাই কোৱা কথাও যদি নামানে আৰু ডাঙৰ কথা এটা ক'লে যেবে গৃহ কৰিবা ক নাপাৰাহা সখী যদি তুমি এতিয়াও তাৰমানে বিশ্বাস কৰিব পৰা নাই দেও তেবে বোলা সুবৰ্ণৰ পত্ৰ লিখি যদি তুমি এই মই শপত খাই কোৱা কথাও মানি বিশ্বাস কৰিব পৰা নাই তেতিয়াহ'লে দিয়া সুবৰ্ণৰ পত্ৰ এখনত মই লিখি দিম সুবৰ্ণৰ পত্ৰ বুলি কিয় ক'লে যেনেকে পতাখন খুন্দি খুন্দি তাৰমানে পাতলা কৰি পেলাই কাগজৰ দৰে তৈয়াৰ কৰে গতিকে তেনেকুৱা সুবৰ্ণ পত্ৰ এখনত লিখি দিওঁ কেলে ক'লে সুবৰ্ণ পত্ৰত লিখো বুলি কাৰণ কাগজবোৰ পানী পৰিলে নষ্ট হৈ যায় এইবোৰ বস্তু পচি যাব কিন্তু সোণৰ পাতখিলা কেতিয়াও কাহানিও নপচে তেনেকুৱা সোণৰ মানে পত্ৰ এভাগত মই লিখি দিওঁ শিৰত বান্ধি তাক বন্ধু ধনঞ্জয় তুমি সেই সোণৰ পত্ৰখন তুমি তোমাৰ শিৰৰ ওপৰত লৈ কৰা দিগ্বিজয় বজাই বাদ্যছয় তুমি চাৰিওফালে বিশ্বত ঘোষণা কৰাগৈ কুটৰ্কী পণ্ডিতে যদি কৰে অথবা যদি কোনোবা কুটৰ্কী পণ্ডিতে আহি তোমাৰ লগত বাদ কৰিব খোজে তেন্তে মোৰ এই বাক্যবোৰ দেখুৱাই দিবা এই কাগজখন দেখুৱাই দিবা এতিয়া আমি আমাৰ মন মগজুত এই কথাবোৰ সোমাই লৈ আমাৰ মনত এই কথাবোৰ লিখি থব লাগে আৰু কোনোবা কুটৰ্কী পণ্ডিতে যদি এইবোৰ কৰে তেতিয়া কৃষ্ণই আমুক তামুক তামুক শাস্ত্ৰত এনেকৈ কৈছে তোমালোক ঈশ্বৰৰ ভক্ত হয় নে নহয় যদি হোৱা তেন্তে কৃষ্ণৰ শপত খাই কোৱা কথা নমনাবোৰ ভকত হ'ব পাৰিবানে এই বুলি আমি গৰ্বে সগৌৰৱে তাৰমানে ক'ব পাৰিব লাগিব আৰু মই মোৰ নিজৰ কথা কৈছো অহংকাৰ কৰি কৰা নাই সঁচা কথা কৈছো মই স্বয়ং দ্বাৰকাতে অৰ্থাৎ গুজৰাটত মই তাৰ এই কৰ্মকাণ্ডী পণ্ডিতবোৰক আঙুলি তোমাই কৈ থৈ আহিছো যে মই তোমালোকক গৰ্ব কৰি ক'ব পাৰো যে বৰ্তমান এইটো কলিযুগ এই যুগত কোনো পণ্ডিত নাই যি যাগ যজ্ঞ কৰ্মকাণ্ড কৰিব পাৰে জ্ঞান যজ্ঞ কৰিব লাগিব মই তেওঁলোকক কৈ আহিছো একৰ্ডিং টু দি এডভাইচ অফ ইয়ৰ কৃষ্ণ তোমালোকে ফুটনি কৰা কৃষ্ণ তোমালোকৰ ইয়াত জন্ম হৈছিলে কিন্তু কৃষ্ণৰ কোৱা কথা তোমালোকে নামানা আমি তোমালোকক কৃষ্ণক ৰক্ষা কৰিছো সেইজন কৃষ্ণক আমাৰ কৰি লৈছো আমি আৰু তোমালোকে যদুকুলৰ দৰে কৃষ্ণক পাহৰি গৈছা আৰু আমি কৃষ্ণক আঁকোৱালি লৈছো আৰু মই শপত খাই ক'ব পাৰো যে কোনেও কৰ্মকাণ্ড জ্ঞানকাণ্ড কলিযুগত কৰিব নোৱাৰে যদি আশা কোনোবা তেতিয়াহ'লে থিয় হোৱা মোক কোৱা আমি পাৰিম বুলি কোৱা তোমালোকে কিয় নোৱাৰা মই 1000টা প্ৰমাণ কৰি দিম ইয়াতে এই বুলি মানে যেতিয়া একেবাৰে গৰ্ব কৰি পেলাই কথাখিনি ক'লো সব পণ্ডিত তাল মাৰিলে নিতাল মাৰিলে কোনো তাৰমানে থিয় হ'ব নোৱাৰিলে গতিকে সেইকাৰণে কৈছো কথাটো যে মই কৃষ্ণৰ নিজৰ জন্ম জেগাত কৃষ্ণই ৰাজত্ব কৰা জেগা দ্বাৰকাত এই কথাখিনি কৈ থৈ আহিছো গতিকে তাত মাছ মাথোতা নাই সোমনাথ মন্দিৰলৈ গ'লো
মই সোমনাথ মন্দিৰৰ ভিতৰলৈ যোৱা নাই, কিন্তু তাত কি কাৰবাৰ হয় সেইটো চাবলৈহে গৈছিলোঁ। আৰু গৈ পেলাই তাতো শাস্ত্ৰী পণ্ডিত দুটা প্ৰথমতে সিহঁতে তাৰমানে হেৰি কৰিছিলে। মই ক'লোঁ আমি টোপোলাবোৰ থৈ পেলাই আহিমগৈ, এই বুলি ক'লোঁ। মই টোপোলা থৈ হোটেলত ওলাই গ'লোঁ, সিহঁত বহি আছে। তাৰপিছত সিহঁতৰ লগত তাৰমানে লাগিল কথা, সুধিলোঁ, আঙুলিয়াই দিলোঁ, এইটো কি মন্দিৰ? বোলে সোমনাথ মন্দিৰ। সোমনাথ মন্দিৰৰ কোনে বনালে, কেলে বনালে? তাৰপাছত সিহঁতে বাৰু কথাটো কাহিনীটো ক'লে। তাৰপিছত সুধিলোঁ মন্দিৰৰ ভিতৰত কি আছে? বোলে লিংগ আছে। তাৰপিছত আকৌ সিফালে দেখিলোঁ যে কৈছো কিহৰ মন্দিৰ? এইটো কালী মা কা মন্দিৰ। अंदर में क्या है? बोले काली माता का मूर्ति है। तारपा वो क्या मंदिर है? गणेश जी का मंदिर है। मंदिर का अंदर में क्या है? क्या गणेश जी का मूर्ति है। ये गोटे चारियोफाले সেই মূৰ্তি, তাৰমানে দেৱতাৰ মূৰ্তিবোৰ। তাৰপিছত মই হেৰি মন্দিৰবোৰ, তাৰপিছত সিহঁতক মই সুধিলোঁ, इसी जगह में श्री कृष्ण जी का मंदिर है कोई स्थान में? तब कहते बोले नहीं, ये कृष्ण राजत्व देश, याते कृष्ण जन्म, यात लीला, याते বৈকুণ্ঠ প্ৰেম। কিন্তু এই গোটেই দ্বাৰকাখন ঘূৰি আহিলোঁ মই, সব বেলেগ বেলেগ দেৱতাৰ মূৰ্তিহে আছে, আৰু অকল কৃষ্ণৰ মূৰ্তি নাই। জগন্নাথ মন্দিৰত তাৰমানে বলভদ্ৰ, সুভদ্ৰা আৰু কৃষ্ণৰ মূৰ্তি আছে, তাতো দ্বাৰকাতো আছে, কিন্তু অকল কৃষ্ণৰ মূৰ্তি নাই। তাৰপৰা তেতিয়া মই সিহঁতক কৈছোঁ যে মই বৰ দুখ পাইছোঁ যে কৃষ্ণৰ নিজৰ জেগাতে অকল কৃষ্ণক পূজা কৰোতা মানুহ নাই। নাম গোৱাটো দূৰৰ কথা, অকল কৃষ্ণক পূজা কৰা মানুহ এই ইয়াত নাই। এইটো মোৰ কাৰণে বৰ দুখৰ কথা। মই তোমালোকৰ এই মূৰ্তিবোৰ চাবলৈ অহা নাই। সোমনাথ মন্দিৰত মই ভিতৰত কি আছে চোৱাৰ মোৰ দৰকাৰ নাই। মই অকল কৃষ্ণকহে বিচাৰোঁ। গতিকে আছে বুলি আহিছিলোঁ, নাই। मैं सारा द्वारका घूम के इधर आया हूँ, लेकिन ये मेरा बहुत दुख है, एक भी कृष्ण भक्त भी भेंट नहीं हुआ। गोटे द्वारका घूरी आहिलो, এটা কৃষ্ণ ভকতক লগ নাপালো ইয়াত। এই বুলি কোৱা সিহঁত দুয়োটাই মোক তাৰমানে সেৱা কৰি পেলাই আঁতৰ হৈ গুচি গ'ল। বাৰু যি কি নহওক, কথাবোৰ মই সেইকাৰণে কৈছোঁ আপোনালোককো যে কৃষ্ণৰ সেৱক আমি, কৃষ্ণক প্ৰতিষ্ঠা কৰা আমাৰ একান্ত দায়িত্ব। নিজে তৰিব তৰাই নহয়, আমি আনকো তৰাব লাগিব। নিজে নাম লৈ উদ্ধাৰ হ'ম বুলি যদি কোনোবাই ভাবি আছে, তেতিয়া সেইটো স্বাৰ্থপৰ হ'ব অলপ। আমি ঈশ্বৰৰ নাম লৈ নিজকো উদ্ধাৰ কৰিম, আনকো উদ্ধাৰ কৰিম। কাৰণ শুনে মানে তৰে, এই ভাৱেৰে সৈতে আমি অগ্ৰসৰ হ'ব লাগে। কৃষ্ণ কৃষ্ণ বাই সমস্ত। মই আজি যথেষ্ট সময় ল'লোঁ, গতিকে ইয়াত হ'ব পৰা অপৰাধখিনি আপোনাক মূলখন কৰিব। অপৰাধ বিনাশনত নামনাৰায়ণ জানি নামে পুছিলো, শৰণে আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে।